ঘটনাটো এইটো হৈছিলে মানে মোৰ দুটা EMI কিবা এটা মোৰ ঘৰৰ ভেজালৰ কাৰণে মানে দুটা EMI থাকি গৈছিলে। থাকি যোৱাৰ কাৰণ মানে মোক এতিয়া মৰিকলং চাৰিআলিৰ পৰা মোৰ গাড়ীখন আছিলে, এই শ্বেইন নামৰ ল'ৰা এটাই মানে মোৰ গাড়ীখন টানি লৈ গৈছিলে অফিচত ছাৰ্ভিচিং কৰিম বুলি কওঁতে। তাত মোক অফিচত নি পেলাই মোক গাড়ীৰ চাবিখন নিদিয়াৰ কাৰণে মই তাক সুধিছোঁ যে চাবিখন নিদিয়া কিয়? কৈছে বোলে আপোনাৰ গাড়ীখন চিজ হৈ গ'ল। মই কৈছোঁ চিজ কেনেকৈ হৈ যাব? মোৰ দুটা EMI আছে, মই দুটা EMI দি দিম। কৈছে নাই আপুনি পইচা ইয়াত ক্লিয়াৰ কৰিব লাগিব। মোক টেবুলত দম দি পেলাই কৈছে যে মোক পইচাটো ক্লিয়াৰ কৰিব, তেতিয়াহ'লে আপোনাক চাবিটো মই দিম, এনেকৈ মোক ক'লে। তাৰপিছত মই ক'লোঁ ছাৰ এতিয়া যে আপুনি মোক চাবিটো নিদিয়ে আৰু যে আপুনি মোক এনেকৈ কৈ আছে, ৰ'বচোন তেনেহ'লে মোৰ তাত এতিয়া পইচা নাইকিয়া। মই মোৰ ভাগিনক মাতিলোঁ ফোন কৰি পেলাই। ভাগিনক মাতাৰ পাছত 4টা নে 4:30 মান বজাত মোৰ ভাগিনে গ'লে। যোৱাৰ পাছত মোক ভাগিনে অনলাইন দি পেলাই 8,000 টকা তাক মাৰিলোঁ। মোৰ তাত স্কেনাৰো আছে, অনলাইনত স্কেনাৰটো 8,000 টকা মাৰিলোঁ। মাৰাৰ পাছত মোক চাবিখন দিলে। চাবিখন দিয়াৰ পাছৰ পৰা মই জনাপতে যে সেই লোনখন মোৰ ক্ল'জ কৰা নাই কাৰণে মোক অফিচৰ পৰা হাৰাশাস্তি কৰি আছে। ইমান হাৰাশাস্তি কৰি আছে মানে মই কি ক'ম আৰু, মোৰ মানে মাথাত কাম কৰা নাই মানে। মই মানে কিবা কি ক'ম মানে, সদায় মোক মানে কৈ থাকে যে আপোনাৰ দুটা EMI বাকী আছে, আপুনি লোনটো কেলৈ ক্ল'জ কৰা নাইকিয়া? মই কৈছোঁ ছাৰ মইতো EMI দি দিছোঁ, কাৰ নামত দিছে, কিয় নামত দিছে, লোন এখন দিয়ক। মইতো ইমান পঢ়া লিখা মানুহ নহয় ভাই, মইতো ইমানখিনি নাজানো। তাৰপাছত মই ক'লোঁ যে ঠিক আছে, শ্বেহিন নামৰ ল'ৰা এটাক দিছোঁ। তাৰপিছত অফিচৰ মানুহ যিবিলাক বুজি নাপায়, এজন মোক তিনিআলি মোক গাড়ীখন ধৰি যাওক। আপোনাৰ নাম ৰাজীৱ হোসেন হয় নে? হয় ছাৰ, মোৰ নাম ৰাজীৱ হোসেন হয়। আপুনি গাড়ীখনৰ দুটা EMI দিয়া নাই? ছাৰ মইতো EMI দি দিছোঁ। বোলো কেনেকৈ দিলে আপুনি EMI? আপোনাৰ নামত লোনটোৱে ক্ল'জ হোৱা নাই। মই কৈছোঁ ছাৰ এনেকুৱা এইবিলাক স্কেনাৰ আছে, এইটো ল'ৰাৰ ফটো আছে, নাম্বাৰ আছে, মই তাক 8,000 টকা অনলাইন পে' কৰিছোঁ ফেব্ৰুৱাৰী 9 তাৰিখে। ফেব্ৰুৱাৰী 9 তাৰিখে ফোন কৰোঁতে তাৰপিছত সি মোক পে'মেণ্টটো ক্লিয়াৰ কৰা নাই। তাৰপিছত এদিন মই তাক ফোন মাৰোঁতে সি মোক কৈছে বোলে হোৱাটছআপত নাম্বাৰটো দিয়া, গাড়ীৰ নাম্বাৰটো দিয়া। মই নাম্বাৰটো দিছোঁ, নাম্বাৰটো দিয়াৰ পাছত তাৰ পাছৰ পৰা তাৰ লগত ইমান ফোন কৰিছোঁ, ফোন কৰাৰ পাছত তাৰ লগত মোৰ যোগাযোগ একোৱেই নাইকিয়া। তাৰপিছত এতিয়া মই কি কৰিম আৰু, উপায়তো নাই। মোকো এইপিনৰ পৰা হাৰাশাস্তি কৰি আছে, মোৰতো কোনো উপায় নাই। তাৰপিছত মই ইটাচালি থানা ছাৰৰ ওচৰত আহিছোঁ। ছাৰে যিখিনি কাম কৰিছে মোক ছাৰৰ কাৰণে বহুত ধন্যবাদ। আজি আপোনাৰ কেই তাৰিখ? আজি 31 তাৰিখ নে 30 তাৰিখ? আজি আহিছোঁ ছাৰৰ ওচৰত। যোৱাকালি মই এজাহাৰ এটা দি গৈছিলোঁ, ছাৰে ল'ৰাটোক ধৰি আনি পেলাই মোক দেখাইছে। মই কৈছোঁ হয় ছাৰ, এইটো ল'ৰাই হয়। তাৰপিছত ছাৰে মোক মানে বহুত ধন্যবাদ ছাৰক, মানে ছাৰে মোক পইচাটো উদ্ধাৰ কৰিবলৈ। হয় মোৰ লগত হয় সেইটো মই ইমানখিনি নাজানো বাৰু। ভুৱা নিচিনাই পাইছোঁ এতিয়া, যেনেকৈ মোক NOC দুখন দিম বুলি কৈ পেলাই আৰু দিয়া নাইকিয়া। এটা NOC 15 দিনৰ ভিতৰত আহি যায়, কিন্তু সি মোক 4 মাহ খটাইছে। 9 ফেব্ৰুৱাৰীৰ পৰা আজি কিমান তাৰিখলৈকে আপোনালোকে হিচাপ কৰকচোন বাৰু। এতিয়ালৈকে মোক একো দিয়া নাইকিয়া সি। ল'ৰাটোৰ নাম আছিলে শ্বাহিনুৰ ইছলাম নে আলম, সেইটো মই নাজানো। শ্বাহিনুৰ ৰহমান নে কিবা এটা আছিলে মানে ল'ৰাটোৰ নাম। তাৰপিছত ল'ৰাটোৰ ঘৰ মই জনামতে মানে কাট্টিমাৰি হ'ব, আপোনাৰ অভাৰব্ৰিজখন পাৰ হৈ পেলাই ডিংগেটৰ এইখিনিত মানে ল'ৰাটোৰ ঘৰ। তাত ল'ৰাটোক কালি এদিন ছাৰে আৰু ধৰি আনিছিলে। ধৰা অনাৰ পাছত মোকো মাতিলে, ময়ো আহিলোঁ। এতিয়া মোৰ মানে পইচাটো মোক ছাৰে ঘূৰাই দিলে। ছাৰৰ কাৰণে মোক বহুত ধন্যবাদ। এটা চাৰিআলি ছাৰৰ কাৰণে বহুত ধন্যবাদ। ছাৰৰ এই কথাখিনি মোক বহুত ভাল লাগিছে। এনেকুৱা যাতে আগলৈ আৰু কাৰো লগত নকৰে, এইটো মানে মোৰ আৰু আশা। হয়, এতিয়া শ্বাহিনুৰ বুলি কোৱা যিজন আছে, তেখেতৰ কোনো অথৰাইজ নাই, ঠিক আছে। এতিয়া বৰ্তমান তেখেতে কোনোবা, আমি এতিয়া গম পোৱা মতে কোনোবা কেলকাতাৰ শিলিগুৰিৰ পৰা লিষ্ট পায়। সেই লিষ্টৰ মতে তেখেতে কিছুমান কাষ্টমাৰৰ পৰা তেখেতে বহুত পইচা সংগ্ৰহ কৰি ৰখাইছে। এতিয়া আমাৰ যিহেতু আমাৰ নিজৰ যিখিনি কাষ্টমাৰ আছে, সেই কাষ্টমাৰখিনি বহুত মানে কষ্টত ভুগিব লগা হৈছে বৰ্তমান। কাৰণ যিহেতু তেখেতসকলে আজিলৈকে ইমান পইচা দিছে, 30-40 হাজাৰ টকা দিয়ে লোনটো ছেটেলমেণ্ট হ'ব বুলি, কিন্তু এতিয়ালৈকে তেখেতে ৰিচিভ পোৱা নাই। তেনেকৈ বহুতখিনি মানে, আৰু ৰেকিব বোলা এজন ল'ৰা আছে, ছেইম অথৰাইজ একো নাই। সেই শিলিগুৰিৰ ফালৰ পৰা লিষ্ট পাই পেলাই তেখেতসকলে তেনেকৈ কাম কৰি আছে। বৰ্তমান আমাৰ হাৰাশাস্তি হৈছে কাষ্টমাৰখিনি। হয়, য'তে ত'তে গাড়ী ধৰিছে। আৰু ৰেকিবৰ আপোনাৰ অফিচটো আছে কাঠমিল চাৰিআলিৰ লগত।